আমাৰ প্ৰিয় নেতা জনদৰদী নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ জন্মদিনত মই ৰক্তদান কৰিলোঁ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ যাতে আগন্তুক দিনবোৰত তেখেতে সাধাৰণ ৰাইজৰ হৈ মাত মাতি যায় আৰু আগন্তুক দিনবোৰত যাতে তেখেতে অধিক শক্তিৰে তেখেতৰ কামবোৰ ৰূপায়ণ কৰিব পাৰে তাৰ কাৰণে মহান আল্লাহ তাআলা ঈশ্বৰৰ ওচৰত মই অনুৰোধ জনালোঁ কামনা জনালোঁ আৰু গোটেই ভাৰতবৰ্ষৰ যাতে তেখেতে আগন্তুক দিনবোৰত যি ঘৃণা ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি চলি আছে মূল্যবৃদ্ধি হওক নিবনুৱাৰ সমস্যাই হওক যি ধৰণে মানুহবোৰক জ্বলা কলা খুৱাই আছে সেই সকলোবোৰ যাতে তেখেতে নিৰ্মূল কৰিব পাৰে তাৰ কাৰণে মই মহান আল্লাহ তাআলাৰ ওচৰত তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ধন্যবাদ আজি কেইজনে ৰক্তদান কৰিব আপোনালোকৰ আজি মিনিমাম 8জন বা 9জনে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ জন্মদিনত ৰক্তদান কৰিব আপোনালোকৰ কংগ্ৰেছৰ কিহৰ উদ্যোগত কৰিছে এইটো আমি NSY উদ্যোগত এই ৰক্তদান কাৰ্যসূচীটো ৰাখিছোঁ